দীপেন মৰাণ পূব নাৰায়ণপুৰ পঞ্চায়ত। সাংস্কৃতিক মহাসংগ্ৰাম মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ বিনম্ৰ প্ৰয়াস অসমৰ গাঁৱে ভূঞে চহৰে নগৰে যিসমূহ আমাৰ সাংস্কৃতিক প্ৰতিভা আছিল তেওঁলোকক ভূপেন্দ্ৰ সংগীতৰ মাজেৰে ৰবীন্দ্ৰ সংগীতৰ মাজেৰে জ্যোতি সংগীতৰ মাজেৰে আৰু বিহু আৰু জনগোষ্ঠীয় নৃত্যৰ মাজেৰে তেওঁলোকক উলিয়াই নিবৰ কাৰণে যি প্ৰয়াস কৰিছিল আজি তাৰে আমাৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ ভিত্তি আজি প্ৰতিযোগিতা মহা উদ্বোধনী অনুষ্ঠান হৈ গৈছে। উদ্বোধনী অনুষ্ঠানত আমাৰ আজি এই মাধৱদেৱ কলাক্ষেত্ৰৰ এই পবিত্ৰ প্ৰাংগণত আমাৰ আজি চাকি বন্তিৰে আমাৰ মাঙলিক কাৰ্যৰে বৰগীত আৰু ভোৰতাল নৃত্যৰে এই উদ্বোধনী অনুষ্ঠান আয়োজন কৰা চাৰিওফালে এটা মানে উৎসৱমুখৰ এটা পৰিৱেশ হৈছে আৰু আমাৰ আশা আৰু বিশ্বাস আমাৰ বিহপুৰীয়া সমষ্টিৰ সেইসকল কীৰ্তিমান আমাৰ শিল্পী কলা কুশলীয়ে এইবাৰ প্ৰতিযোগিতা তেওঁলোকে আজৰি আনিব যাতে পাৰে তাৰ বাবে তেওঁলোকক আমি ওলগ যাচিছোঁ আৰু বিহপুৰীয়া সমষ্টিৰ প্ৰতিযোগীয়ে জিলা আৰু ৰাজ্যিকত গৈ কিতাপ অনা সকলোৱে বিহপুৰীয়া ৰাইজৰ হৈ মই 1 লাখ টকা পুৰস্কাৰ ঘোষণা কৰিছোঁ আৰু সকলো প্ৰতিযোগীলৈ মই ওলগ জনাইছোঁ। সকলো ৰাইজক মই ধন্যবাদ জনাইছোঁ তেওঁলোকে এই প্ৰতিযোগিতাত সহযোগিতা আগবঢ়াবৰ বাবে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।